আরে কি হয়ে পুত্র আজি থানাতে থাকিবা নেকি? উপায় নাই চা, আজি মই বেছি ভয় খাই গলো নহয় আজি। কিয়? এইখন থানাত কি কেছ আহিছে চা, চব দেৱদেৱীয়ে দেৱদেৱী। ডেড বডি? অ আচ্ছা, এই সন্ধিয়াতে তোমাৰ ভয় খাবলৈ হলেই নে? মই তেনেকুৱাই চা, সন্ধিয়াতে মই ভয়টো খাই আজৰি হৈ থাকো। যিমান যে ৰাতি বেছি হৈ যাব, ভাত খোৱা সময় হৈ যাব, তেতিয়া যে মোৰ ভয় চয় নাইকিয়া হৈ যাব। মই যেন ভূত চুত একো চিনি নাপাওঁ। মোৰ লগত খালি কেৰাহী এটা থাকিলে হ'ল চা। তেনেহলে এটা কাম নকৰা কিয়, আমাৰ থানাৰ কেৰাহীটোকে আনি লৈ লোৱা। খালি মানে ভৰ্তি কেৰাহী লাগিব চা, খালি কেৰাহী আচ্ছা, নহয়। তেনেহলে নহব। এটা কাম কৰিব নেকি চা, কি কাম? আপুনি মোক থৈ আহিব নেকি একে দোকানৰ কেৰাহীটো চাওক, তেতিয়া মোক মানুহ নালাগিছে আৰু চা। বাইক যাব জানো তালৈকে? না মই বাইকখনে বাহিৰতে বাহিৰতে থৈ যাম চা, বুজিব। অ আচ্ছা, এই থানাৰ মোৰ কামখিনি কোনে কৰি দিব তেন্তে? মই কাইলৈ চম্ভালি ল'ম চা। তুমি অ পাৰিবা? এই বহি পেলাই চহীহে কৈ থাকিবলৈ চা, আৰু কি কাম আছে? কৈ চা পুলিচো মোক এটা কাম কৰা শুনা, আমাৰ যে কিপা বৰ্ডা আছে তেখেতক তুমি ভালকে কৈ দিয়া, তোমাক থৈ আহিবগৈ। তিতাব চাই নোৱাৰিব, নিজৰে দেৱদেৱী হোৱা বয়স হৈ গ'ল চা। পাই নেকি তেনেকে? স্যার হয় হয় ডেড বডি কেসটো থানা আহি পালে। এই জীৱ গলেই নেকি? আকৌ দেৱদেৱী দেৱদেৱী কি আছে? এফালা তুমি এটা ৰৈ থাকা, একদম হাল্লা নকৰিবা, নহলে দেৱদেৱী গুচি আহিব। হ'ব, আমি আহি আছো। স্যার আহক। খাটনিয়াৰ কি হ'ল কেছটো? কেছটো অলপ বেলেগ নেকি? আমি দেখোন ডেড বডিৰ একো সুংসূত্ৰ বিচাৰিয়ে নাপালো। ঐ তই কিহৰ ভিত্তিত কমপ্লেইন দিবলৈ আহিছিলি? অথনি এখেতসকলে ৰাস্তাত মোৰ আগে আগে ডেড বডি এটা লুকাই থোৱাৰ কথা আলোচনা কৰি আছিলে। আচলতে আমি তাক শুনাবলৈহে কাহিনীটো মিছাকে বনাই কৈছিলো। আচ্ছা, মিছাতে মানুহক মৰা বুলি ক'ব পাৰে নেকি? ছাৰ, আমি দুজনী অকলে থাকো। আজি কিছুদিনৰ পৰা ল'ৰাটোৱে মাজনীক ফ'ল' কৰি থাকে। তাই কলেজলৈ গলে, বাহিৰলৈ গলে, সেইকাৰণে মিছাকৈ কাহিনীটো বনাই তাক ভয় খুৱাব খুজিছিলো। ছাৰ, আজি ইয়াক ময়ে কোবাও, ৰ'ব। ঐ তোক আজি নাই ছাৰ, ছাৰ। বাইদেউ হ'ব দিয়ক, আজিৰ পৰা মই এনেকুৱা ভুল নকৰো। ঐ ক্ষমা কৰি দিয়ক। নেক্সট টাইম যাতে তই ছোৱালীক ফ'ল' নকৰ। নকৰো ছাৰ। আৰু ভণ্টি, নেক্সট টাইম যদি ই কিবা ডিষ্টাৰ্ব কৰে তুমি মোক ডাইৰেক্ট ফোন কৰিবা। হ'ব ছাৰ। ছাৰ, আমি এতিয়া যাব পাৰোনে? পাৰে পাৰিব। পাৰে পাৰে, যাব পাৰে। আৰু হেৰি, আপোনালোকৰ উদ্দেশ্যটো মহান, কিন্তু এই চিষ্টেমটো কিন্তু ডেঞ্জাৰাছ হৈছে দেই, সাৱধান। যাব পাৰে। দেখিলি নে কি সাধু হৈ গ'ল তোৰ কাৰণে? হা, বৰুৱা ছাৰ, মোৰ কাম এটা আছে, কৰি দিব পাৰিবনে নাই? ৰাম কিয় নোৱাৰিম, আপুনি মোক কৈ চাওক কাম কি? এক্সাইটমেণ্টটো আগৰ নিচিনাই আছে। আগৰ ফলাফলখিনি মনত আছে নাই তোমাৰ? আজি অকণো খেলি মেলি নহয়। আই হেভ প্ৰমিছ ইউ। আই প্ৰমিছ ইউ। আপুনি প্ৰমিছ কৰিব নালাগে, মই আপোনাক প্ৰমিছ কৰিছো। শুধৰাই দিছো তোমাক। কিন্তু আপুনি মোক খালি এটা সুযোগ দিয়ক। আগতে এনেকুৱা সুযোগ বহুত দিছো। আজি আপুনি দি চাওকচোন, কিবা খেলি মেলি হলে কব। আহা মোৰ লগত। থানাতে আছো। ছোৱালী আজিৰ দিনতো বেলেগে মানুহক ছোৱালী চাই দিব লাগে নে? ইমান বছৰ কি ঘাঁহ কাটি আছিলি? হ'ব ৰ, মই চিন্তা কৰিব লাগিব ৰ। গুড মৰ্ণিং। হা, কি হ'ল? এই বিয়া এখনৰ ঘটক হৈ দিব লাগে তুমি। বিয়া? কাৰ ঘটক? মোৰ লগৰ এটাই মানে এতিয়া এই বয়সলৈকে ছোৱালীয়ে বিচাৰি পোৱা নাই। ভাবিছো এই মাঘতে মাহ হালধি গাটো ধুৱাই দিওঁ, তুমি পাৰিবা নেকি? মোৰ দায়িত্বটো কি হ'ব? মানে ভাল ছোৱালীজনী সম্ভেদ দিব লাগে তুমি। ভাল ছোৱালী? আচ্ছা, ভাল ছোৱালীৰ ডেফিনেশ্যনটো কি? মই বুজাই আছো, ব'লা ব'লা। এই ফাইলটোত কমাৰ্চিয়েল ভেহিকেলৰ যিমান ডেটা আছে সেইখিনি একেলগ কৰা। জেনেৰেল ৰুমতো কিছুমান ফাইল আছে, সেইখিনি চাই ল'বা। আৰু ৰিচ আউট আছে, হেল্প লাগিলে লৈ ল'বা। নাই নাই ছাৰ, মই কাৰোৰে ওপৰত ভৰসা নকৰো। কিয়? মোৰ ওপৰত ভৰসা নকৰিবলৈ কি আছে? এই মই তোমাৰ ওপৰত ভৰসা নকৰো বুলি কোৱা নাই নহয়, কথাটো কৈছো আৰু। নহয় নহয়, আপুনি সেইটোৱে কৈছে। মোৰ কামৰ ওপৰত আপুনি প্ৰশ্ন উঠাইছে। এই কামৰ ওপৰত মই কিয় প্ৰশ্ন উঠাম বাৰু? ছাৰে মোক কিবা এটা কাম দিছে, মই খালি অকলে কৰিব বিচাৰি, নহলে খেলি মেলি হৈ যায়, গম পাইছা নাই? খেলি মেলি? তাৰমানে মই কাম কৰিলে খেলি মেলিহে কৰো। সেইটোৱে, বাদ দিয়াচোন, নিজৰ কাম কৰা। তুমি কামখিনি জেনেৰেল ৰুমৰ পৰা ষ্টাৰ্ট কৰা। এটা মানুহ মাৰি দিব দেই। ছাৰেও মানে মোকহে মনে মনে থাকিবলৈ ক'লে। আমাৰ পৰিয়ালত বাৰু বিয়াৰ উপযুক্ত ছোৱালী কেইজনীমান আছে। এইয়া মই ঠিকে ভাবিছিলো, মই একদম ঠিক জেগাত হাত দিছো। কি
ঠিক জেগাত হাত দিছো নহয় মানে মই সঠিক মানুহৰ ওচৰত বোলো উপযুক্ত প্ৰাৰ্থীৰ কাৰণে শিক্ষা মাগিছো বোলো শব্দৰ ব্যৱহাৰ ভালকে কৰিবা অ হেৰি কথাটো বেলেগক আৰু ক'ব নালাগে জানা নহয় আজিকালি মানুহবিলাকৰ মনবিলাক আৰু মোৰ তোমালোকৰ কথাৰ ভাগ লবলৈ সময় নাও পায় ধৰা মই কৈ থাকো দিয়া এই শুনা ল'ৰাটোৰ ডিটেইলছ পচন্দ অপচন্দ গোটেইখিনি লৈ আহিবা অ ছাৰ বীৰ হয় কিবা বিশেষ কাম বিয়া ছাৰ বিয়া কাৰ বিয়া তৰামাই মানে তৰামাই সম্পৰ্কীয় বিবাহ উপযুক্ত ছোৱালীজনীৰ লগত মোৰ লগৰ বন্ধু এজনৰ বিয়াৰ কথা চিন্তা কৰি আছো আচ্ছা কি হ'ল একো ৰিয়েকশ্যন নিদিলে যে কথাটো শুনি ভাল পালে নে বেয়া পালে বা বিশ্বাস অবিশ্বাসৰ কথা নহয় চেত্ৰী মই সকলোকে সমান চকুৰে চাওঁ হলেও ছাৰ লুটুতাক দিয়া কামটো ময়ো কৰিব পাৰিলো হয় কিন্তু আপুনি মোক নিদি লুটুতাক দিছে সেইটো কাৰণে মই লাজ পাইছো একেটা কথা কৈ কৈ মাথাটো নাখাবাচোন মই অলপ আহি আছো তেতিয়ালে নিজৰ কামটোত মন দিয়া কি হলো ৰিচা পুৰা হেড অফিচ ফায়াৰ হৈ আছে যে সঁচা কথা ধৰিছো যে সেইকাৰণে বেয়া পাইছে এনে সঁচা কথাটো জনা অধিকাৰ মোৰ আছে নেকি আছে আপোনাৰ বন্ধুৱে আমাৰ ট্ৰেফিকৰ ইজ্জতত হাত দিছে মোৰ বন্ধু কোন কিবা হেল্প লাগে যদি ক অকলে অকলে মূৰ ঘমাই আছ নালাগে নালাগে যি কৰো মই অকলে কৰিম কিয় বা আগতে মই পাই থৈছো কিবা নহয় কিবা খেলি মেলি হয় পিছত সপোন চাবা গালিটো মহে খাব লাগে তই মানে মোৰ কাৰণেহে গালি খাৱ হা এনেই অপবাদ নিদিবি দে লুটু তৰা এই চাৰে মাতিছে যাওক শুনিছো মোৰ কাণ আছে আহি আছো ৰ তাৰপিছত দিম নহল লুটুকনে আমাৰ ট্ৰেফিকৰ পৰা কাম হায়াৰ কৰি ছাৰৰ পৰা ক্ৰেডিট ল'বলৈ বিচাৰিব পাৰে সেইবুলি সি মোৰ বন্ধু নহয় বন্ধুক বন্ধু বুলি ক'ব পৰা সাহস থাকিব লাগে বীৰদা ন তুমি তেনেকে ক'লে নহ'ব তুমি বন্ধু শব্দটো উঠাই লোৱা ক'ত উঠাম তেকা উঠাম মানে শব্দটো তুমি উদ্যোগ কৰি লোৱা তুমি লুটুৰ লগত মোক মিছাকে সাঙুৰি আছা জলক গৈছ চাবি দেই আজিকালি ছোৱালী কিন্তু সাংঘাতিক কাজিয়া কৰে মই 14 টকা পাইছো 6 টকা মোৰ পৰাই ধাৰলৈ লৈছে মোক আকৌ ধাৰ মাৰিছে আকৌ 30 টকা মই ওলটাই দিছো এই হিচাপটো কিবা এটা খেলি মেলি আছে তাৰপৰা সুধি ল'ব লাগিছে হিচাপত আমাৰ সপোন চাই ভাল অলপ চাই চিতি আগবাঢ়িবি ভুল ছোৱালী বিয়া পাতিলে গোটেই জীৱনটো শেষ ডাইৰেক্ট মোৰ লগত কথা পাতক এইটো কি কাম কৰিলা তুমি ডাইৰেক্ট ফোনটো কাটি দিলা যে ডাইৰেক্ট মোৰ লগত কথা পাতক আপুনি কি কৰি আছে কি কৰিলো মই ছোৱালী মানুহৰ বদনাম গাই আছে দেখোন আৰে বেয়া বেয়াকে কিয় কৈ আছে আমাৰ সপোন চাই নাহিছে নেকি অ' মোহন চাহ একাপ দে নিদিবি হা এইনো শুকাইছে চাহ একাপ দে নিদিবি 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 মই চাহ খামে নিদিবি। চাহ একাপ লাগিব চাহ একাপ দে আৰে নিদিবি বুলি কৈছো মোহন চাহ একাপ দে নিদিবি মোহন চাহ একাপ টেবুলত থ নিদিবি মোহন টেবুলত থ চাহ। আপুনি যে চিঞৰ বাখৰ আছে নিজে একে ভাকুটিয়াই পেলাই ল'ব নোৱাৰিছে লোকৰ ছোৱালীজনী যে চাহকাপ থৈ দিছে ফ্ৰীতে চাহ খাবলৈ লাগিছে চা চা চা। মোহন হা নাহিবি আহিলে কিন্তু ৰিষ্টা মোহন খতম চাহ একাপ দি যা নাহিবি এই চাওক কিনো পকি আছে কি কৈ আছে ৰাম পাগলটো এইটো কেলে বেয়া নাপাব ববন চাকে যান বাহানা শাখালৈ গৈছিলো একে মাথাটো বেয়া হৈ আহিছে কিয় কি হ'ল কি কাজিয়া কাজিয়া কাৰ কাৰ বিছ আৰু ৰিক্সাৰ মাজত কি কাজিয়া একে দবা দবই হেই, সিহঁতে দবা দবৰি কৰিবগে মানে একে মাৰ পিছা সিহঁতে মাৰপিট কি কাৰণে কৰিব তৰ্কাতৰ্কিটো কৰিব পাৰিছে অ, সেইটোও ক বাৰু সিহঁতে তৰ্কাতৰ্কি কৰিছে কৰক তোৰ আকৌ খং উঠিবলগীয়া কি হ'ল চাহ দুকাপ বেচিবলৈ দিছিলো কাজিয়া কাৰণে একাপো বেচিব নোৱাৰিছো সেই চালা হ'ব পাই যা পেলা পেলা চাহ একাপ মই খাই দিওঁ দে আপুনি খাব পাৰিছে কিন্তু তাৰ আগত মোক এটা হিচাপ কৰি দিব লাগিছে কিহৰ হিচাপ বেতালৰ হিচাপ কি বেটা
ছাৰ এইটো হ'ল গুড হেৰি মই এতিয়া গৈ থাকো তেন্তে কিবা থাকিলে মাতি দিব আপুনি বীৰৰ লগত কথা আছে বীৰৰ লগত আচৰিত হৈছে নেকি নাই তাৰ লগত মোৰ একো বিশেষ কথা নাই কিয় তোমাৰ সম্পৰ্কীয় ভন্টি এগৰাকীক বীৰৰ ফ্ৰেণ্ডজনলৈ বিয়া দিব বিচৰা নাই জানো মই বিচৰা নাই সি তাৰ লগৰটোলে ছোৱালী বিচাৰি আছে একে কথা দিয়াচোন তুমি তোমাৰ সম্পৰ্কীয় ভন্টিজনীলৈ ল'ৰা বিচাৰি আছা বীৰে নিজৰ ফ্ৰেণ্ডজনলৈ ছোৱালী বিচাৰি আছে কথাটো একে নহয় জানো ওলোটাকে লগোৱা স্বভাৱ দিয়া ছোৱালীয়াক ইহঁত মখাৰ পৰা যে কি হব আজিও এখন কিবা লাগিবগৈ চাগে তাই বাৰু হিচাপটো হ'ব বাৰু কিন্তু বেতালটো কোননো মানে বেতালটো হ'ব হিচাপটো কৈ দিয়ক বেতালটো কোন এতিয়া গম পালেহে মই হিচাপটো কৰি দিব পাৰিম কোন বেতাল এই যে মন্দিৰৰ কাষৰ যে গেৰেজৰ দোকানখন গেৰেজৰ দোকান গম পাইছো কি হ'ল তাত যে পিলিঙা ল'ৰা এটা আছিল যে তাৰ নামটো বেতাল বেতাল মালিকৰ নাম চাগে বিক্ৰম আপুনি চিনি পায় নহয় মই বোলো বিক্ৰম বেতাল এইজন গৈ চিৰিয়েল পালেগে মই বেলেগ টেনচনত ফচি আছো আপুনি গৈ চিৰিয়েল পাইছেগে এইবিলাক বাদ দে তাৰপা হা ইয়াৰ বোলে কিবা এটা হিচাপ আছে মিলাই দিয়কচোন কি হিচাপ কোৱা বেতালৰ হিচাপ বেতাল কোন বেতাল ক'ত থাকে মানে বেতালটো বাদ দিয়া তাৰ লগত মোৰ যিটো খেলি মেলি হৈছে সেই হিচাপটো কৈ দিয়া নহয় ই ক'ত থাকে তেতিয়াহে গম পাম তাত থকাটো বাদ দিয়া মোক হিচাপটো কৈ দিয়া কোন বেতাল কোন হিচাপ চবকে কৈছে বেতালটো লাগি আছে মোক হিচাপটো খেলি মেলি হৈছে উলিয়াই দিব নোৱাৰিছে নালাগে যা কৈ যোৱা ভালকে আপুনিনো কেনেকে ক'লে অলপ মৰমেৰে বুজাব নোৱাৰে তাক তইনো কি মূৰটো কৰি আছিলি অথনিৰ পৰা সেইটোতো বৰ বেয়া কাম কৰিছে চাওকচোন চা মই হিচাপটো বিচাৰি আছো সিহঁতে নামটো লাগি আছে মোৰ মানে আজি এনেকুৱা জেদ উঠি আহিছে যেন নেওতা কিতাপ কিনি আনি পঢ়ি সলসলীয়া কৰি নিজৰ হিচাপটো নিজে উলিয়াই লওঁ বেতালৰ পৰা মানে মই পইচা এটা পাওঁ চা কোন বেতাল আপোনাকো নামটো ক'ব লগা হৈছে চা আৰে নামটো নকলে মই কেনেকে বুজি পাম এই যে আমাৰ মন্দিৰৰ কাষত যে গেৰেজৰ দোকানখন যে পিলপিলীয়া ল'ৰাটো চিনি পাইছো পিছৰ খিনি ক সি মানে মোৰ পৰা 2 মাহ মানৰ আগতে 70 টকা এটা ধাৰলৈ ললে চা আৰু মই বন্দুকত বস্তুও ৰাখিছো কি বন্ধু বন্দুক মানে পইচা দিলে যে কিবা এটা আঁকি দিয়ে যে বন্ধকত কি বন্ধক দিলে তোক বাইকৰ নট দুটা দিছে চা বাইকৰ নট দুটালৈ তই পইচা ধাৰলৈ দিছ নহয় চা নহলে ইহঁতৰ বিশ্বাস নাই পইচাটো ওলাই নিদিব যেন ভাল কাম কৰিছ এতিয়া তাক পইচাটো খুজিছো সি বাইকৰ নটো নলৈছে আৰু মোক পইচাও নিদিছে আজি তাক থাপ মাৰি ধৰি মই কৈছো পইচা দিয় যদি দে নহলে তোৰ ডিঙিটো বন্দুকত থৈ যা তাৰ হাতত মোৰ পইচা নাই চা মোৰ পৰাহে 100 টকা বিচাৰিছে তই দিলি দি দিলো আৰু বেয়া লাগে নহয় খাবলৈ নোপোৱা মানুহ যে চা ইমান কষ্ট কৰি খায় এই সেই 100 টকা বা সি 70 টকা মোক ধাৰ মাৰিছে আকৌ মই তাক 30 টকা উল্টাই দিব লগা হৈছে চা এতিয়া সি কিমান পাইছে মই কিমান পাওঁ চা বৰ বিপদত পেলাই দিলি তই মোক এইটো এনেকুৱা হিচাপ কৰিছে নে চা সি আপুনিও বিপদত পৰিছে नमस्कार दोस्तों, स्वागत है आप सभी का हमारे चैनल में। आज हम कार्तिक मास के 21वें अध्याय का श्रवण करेंगे। कार्तिक मास के इस खंड में स्वयं श्री कृष्ण ने देव ऋषि नारद को यह ज्ञान दिया कि वह कौन सा सरल उपाय है जिससे बड़े से बड़ा पापी भी यदि सच्चे हृदय से प्रयास करे तो तुरंत मोक्ष को प्राप्त कर सकता है। यह कथा हमें सिखाती है कि भगवान के लिए भक्ति का मूल्य धन नहीं बल्कि आपके भाव और समर्पण से आंका जाता है। तो आइए इस कथा को सुनते हुए अपने मन को भगवान श्री हरि के चरणों में स्थिर करें। प्राचीन काल की बात है। गोदावरी नदी के तट पर धर्मपुर नामक एक अत्यंत सुंदर नगर बसा हुआ था। यहाँ के राजा का नाम दंभसेन था। नाम के अनुरूप ही राजा दंभसेन बड़े बड़े यज्ञ और दान करते थे, परंतु उनके मन में अहंकार भरा था। उन्हें लगता था कि उनके दान के बराबर कोई नहीं। एक बार कार्तिक मास के मध्य में उस नगर में एक महान संत का आगमन हुआ जो नित्य कार्तिक महात्म्य का पाठ करते थे। राजा दंभसेन ने उन्हें अपने महल में बुलाया और अहंकारवश कहा, हे मुनिवर, मैंने सहस्त्रों गायों का दान किया है, बड़े बड़े यज्ञ किए हैं, क्या कोई मेरी बराबरी कर सकता है? संत ने
कर उत्तर दिया, राजन, आपके दिन में धन है पर भाव नहीं। और इस 21वें अध्याय की कथा सुनिए, जिसमें एक ऐसी स्त्री का वृतांत है जिसके एक साधारण से कार्य ने आपके समस्त दानों से अधिक पुण्य कमाया। राजा उत्सुक हुए। संत ने कथा सुनानी आरंभ की। इस नगर में रूपमती नाम एक वैश्या निवास करती थी, जिसका जीवन पूरी तरह पाप और भोग विलास में डूबा हुआ था। वह धन के लिए अनैतिक कार्य करती थी और पुण्य धर्म से उसका दूर दूर तक कोई नाता नहीं था। एक दिन रूपमती अपने भवन की छत पर बैठी थी। उसने देखा कि नीचे गली में एक अत्यंत दरिद्र पर परम वैष्णव ब्राह्मण हर घर से थोड़ा थोड़ा तेल और घी इकट्ठा कर रहा था। रूपमती ने उसे बुलाया और पूछा, हे ब्राह्मण, आप यह तेल क्यों इकट्ठा कर रहे हैं? क्या आप इतने निर्धन हैं? ब्राह्मण ने अत्यंत शांत भाव से उत्तर दिया, देवी, मैं कार्तिक मास के व्रत का पालन कर रहा हूँ। मैं यह तेल और घी इसीलिए एकत्र कर रहा हूँ ताकि कार्तिक के अंतिम 5 दिनों में तुलसी महारानी के पास एक अखंड दीप जला सकूं। तुलसी का पौधा भगवान श्री हरि को अत्यंत प्रिय है और कार्तिक मास में उनके सामने दीपदान करना समस्त तीर्थों के बराबर माना जाता है। रूपमती ने यह बात सुनकर उपहास किया, इतने से तेल और घी से क्या मोक्ष मिल जाएगा? ब्राह्मण ने कहा, देवी, मोक्ष तेल की मात्रा से नहीं बल्कि आपके हृदय की श्रद्धा से मिलता है। उस दिन ब्राह्मण की यह बात रूपमती के हृदय पर तीर की तरह लगी। उसने सोचा, मेरा जीवन तो घोर पाप में व्यतीत हुआ। यदि एक छोटे से दीप से इतना पुण्य मिलता है तो क्यों न मैं भी प्रयास करूं। अगले ही दिन कार्तिक मास की द्वादशी तिथि थी। रूपमती ने अपने जीवन में पहली बार साफ वस्त्र पहने, स्नान किया और अपनी सेविका को भेजा। रूपमती के पास पूजा की कोई सामग्री नहीं थी। उसने अपनी तिजोरी से एकमात्र सिक्का निकाला। उस सिक्के से उसने थोड़ा सा तेल खरीदा, बाजार से कुछ कपूर खरीदा और पास के बगीचे से तुलसी के 5 पत्ते मांगे। रूपमती ने तुलसी के पौधे के सामने, जिसका वह रोज अपमान करती थी, अत्यंत विनम्रता से प्रणाम किया। उसने एक छोटे मिट्टी के दिए में तिल का तेल भरा, एक पत्ती उस दिए के पास रखी और उसे जला दिया। दीप जलाते समय रूपमती की आंखों में पश्चाताप के आंसू थे। उसने मन ही मन भगवान विष्णु से प्रार्थना की, हे प्रभु, मेरा जीवन पापों से भरा है, पर आज मैं सच्चे हृदय से आपकी प्रिय तुलसी के सामने यह दीप दान कर रही हूँ। कृपया करके इसे स्वीकार करें। उस रात रूपमती का शरीर शांत हो गया। यमदूत उसे लेने आए, पर अगले ही क्षण भगवान विष्णु के दूत वहां प्रकट हुए। उन्होंने यमदूतों को रोक दिया। दूत बोले, यमदूतों, तुम किसे लेने आए हो? क्या तुम नहीं जानते कि इस स्त्री ने कार्तिक द्वादशी के दिन साक्षात श्री हरि के प्रिय तुलसी के सामने प्रेम और पश्चाताप के भाव से दीपदान किया है। कार्तिक मास के 21वें अध्याय में वर्णित है, जिस क्षण कोई भी पापी सच्चे मन से दीप और तुलसी अर्पित करता है, उसके करोड़ों जन्मों के पाप धुल जाते हैं। पार्षद रूपमती को अपने साथ दिव्य विमान में बिठाकर सीधा भगवान श्री हरि के परम धाम वैकुंठ लोक लेकर गए। संत ने राजा दंबसेन से कहा, राजन, आपकी भक्ति में अहंकार था और रूपमती के दीपदान में पश्चाताप और प्रेम। भगवान को आडंबर नहीं, केवल भाव प्रिय है। यह राजा दंबसेन का अहंकार टूटा और उन्होंने भी सच्चे हृदय से कार्तिक व्रत का पालन किया। अगर आपको यह कथा पसंद आई हो तो इस वीडियो को लाइक करें। ऐसी और कथाओं के लिए हमारे चैनल को सब्सक्राइब करें। मिलते हैं अगले अध्याय के साथ, तब तक के लिए धन्यवाद।